PM কিষাণ সন্মান নিধি আঁচনিখনৰ যেটো 21 নম্বৰ কিস্তি পইচা এই পইচাটো কেতিয়ালৈকে দিব আপোনালোক ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছো। প্ৰথমটো আপডেট হৈছে UPI ৰিলেটেড। আপোনালোকে যদি Google Pay, Phone Pay, Paytm বা যিকোনো ধৰণৰ UPI এপ্লিকেশ্যন যদি আপোনালোকে ইউজ কৰে তেনেহলে NPCI তৰফৰ পৰা UPI এপ্লিকেশ্যনৰ লগত ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ হালহলনি কৰা হৈছে যিকেইটা প্ৰত্যেকজন UPI ব্যৱহাৰকাৰীয়ে জনাটো এতিয়া বহুত বেছি প্ৰয়োজনীয়। দ্বিতীয়টো আপডেট হৈছে PM কিষাণ আঁচনিখনৰ লগত জড়িত। PM কিষাণ আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত PM কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ পইচা এই পইচাটো কেতিয়ালৈকে দিয়াৰ এতিয়া সম্ভাৱনা আছে ইয়াৰ ওপৰত এটা আপডেট আহিছে যেটো বিষয়ে আজি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই, যেটো WhatsApp চেনেলত মই বহুতবিলাক সৰু সৰু আপডেট দি থাকো, যিবিলাক আপডেটৰ ওপৰত এক্সট্ৰাকে ভিডিঅ' নবনাও বা কেতিয়াবা এনেকুৱা হয় যে কিবা এটা আপডেট ৰাতি আহি যায়, সেই আপডেটটোৰ ওপৰত মই 5 দিনা ৰাতি ভিডিঅ' বনাও, কিন্তু আপুনি আপডেটটো আমাৰ WhatsApp চেনেলত আগদিনাই পাই যাব। গতিকে WhatsApp চেনেলৰ লিংকটো ডেসক্ৰিপচনত দি থোৱা আছে, সোনকালে জয়েন কৰি লওক, টোটালি ফ্ৰী হয়। আপোনালোকে যদি Google Pay, Phone Pay, Paytm বা যিকোনো ধৰণৰ UPI এপ্লিকেশ্যন ইউজ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যেতিয়া কাৰবাক পেমেন্ট কৰিবলগীয়া হয়, দোকানতে হওক বা কাৰবাক আপুনি পইচা পঠিয়াইছে, QR কোডটো স্ক্যান কৰি আপুনি পইচা দিছে, তেনেকুৱা ক্ষেত্ৰত আমি সকলোৱে জানো যে আপুনি এটা পিন দিব লাগে। যেটো পিন আপুনি যদি ভুলকে এন্টাৰ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যেটো পেমেন্ট হয় সেইটো ফেইল হয় বা আপোনাক সেই যেটো পিন আছে সেইটো তেওঁলোকে নতুনকে জেনাৰেট কৰিবলৈ কয় যদি আপুনি পাহৰি গ'ল। কিন্তু এতিয়াৰ পৰা NPCI তৰফৰ পৰা এটা নতুন আপডেট আহিছে। এতিয়াৰ পৰা আপোনালোকে UPI যিবিলাক এপ্লিকেশ্যন আমি ইউজ কৰোঁ সেই এপ্লিকেশ্যনবিলাকত আপুনি পিন নিদিলেও আপোনালোকে পেমেন্ট কৰিব পাৰিব। এটা পিন নিদিলে কেনেকৈ পেমেন্ট কৰিব লাগিব তেওঁলোকে দুটা নতুন ফিচাৰ্ছ এড কৰিছে। এটা হৈছে আপোনাৰ ফেচ স্ক্যান আৰু এটা হৈছে ফিংগাৰপ্ৰিন্ট স্ক্যান। আমি এতিয়া যেনেকৈ ধৰি লওক এপ্লিকেশ্যন এটা যেতিয়া আমি লক লগাই থওঁ, WhatsApp হওক বা যিকোনো ধৰণৰ এপ্লিকেশ্যন এটা, তাত আমাৰ দুটা লক থাকে। যদি আপোনাৰ মোবাইলত ফেচ স্ক্যানৰ যেটো অপশ্যন আছে বা ফেচ লকৰ যেটো অপশ্যন আছে সেইটো যদি আছে তেনে ক্ষেত্ৰত আপোনালোকে ফেচ স্ক্যান কৰিও আপোনালোকে সেই WhatsAppটো বা যিকোনো এপ্লিকেশ্যন এটা খুলিব পাৰে বা ফিংগাৰপ্ৰিন্ট আপোনালোকে দিও পিন নমৰাকে আপোনালোকে আপোনাৰ এপ্লিকেশ্যনটো খুলিব পাৰে। ঠিক তেনেদৰে এতিয়া আপোনাৰ কি হ'ব, যেটো Google Pay হওক, Phone Pay হওক, Paytm হওক, এইবিলাক এপ্লিকেশ্যন যিবিলাক থাকিব এইবিলাকত আপোনালোকে সেই সুবিধাকেইটাও পাব যদি আপোনালোকৰ মোবাইলত ফিংগাৰপ্ৰিন্ট স্ক্যানাৰ বা এনেকুৱা ধৰণৰ যদি সুবিধাখিনি আছে। আপোনালোকে ফেচ অথেন্টিকেটৰ জৰিয়তে বা ফিংগাৰপ্ৰিন্ট স্ক্যান কৰি আপোনালোকে এটা পেমেন্ট কৰিব পাৰিব। মানে আপুনি যদি পিনটো বোলে কিবা কাৰণত পাহৰি গ'ল, বহুত দিন বোলে আপুনি পেমেন্ট কৰা নাছিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ফিংগাৰপ্ৰিন্ট স্ক্যান কৰি বা আপোনাৰ ফেচটো অথেন্টিকেট কৰিও আপোনালোকে ধুনীয়াকৈ পেমেন্ট কৰিব পাৰিব। UPI এপ্লিকেশ্যনসমূহত আমি যিসমূহ আপডেট দেখিবলৈ পাম এই আপডেটসমূহ তেওঁলোকে যদি সিকিউৰলি ইমপ্লিমেণ্ট নকৰে তেনেকুৱা ক্ষেত্ৰত প্ৰব্লেমো দেখা দিব পাৰে। কাৰণ আমাৰ যি ফিংগাৰপ্ৰিন্টছ থাকিব বা যি ফেচ অথেন্টিকেট থাকিব এইবিলাক আমাৰ আধাৰৰ লগতো লিংক হৈ থাকিব। গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব, যদি তেওঁলোকে ভালদৰে এই বস্তুবিলাক সিকিউৰলি নকৰে স্কেম আমাৰ লগত হোৱাৰ বহুত বেছি চান্স থাকে। কাৰণ আমি ৰিচেণ্টলি শুনিবলৈ পাইছিলোঁ যে মানুহৰ আধাৰ ক্লোন কৰি বা আধাৰ ডুপ্লিকেট কৰি বহুতো মানুহৰ একাউণ্টৰ পৰা পইচা উলিয়াই লৈ গৈছিলে। গতিকে এনেকুৱা ধৰণৰ যাতে সমস্যাবোৰৰ আমি সন্মুখীন কৰিবলগীয়া নহয় তাৰ কাৰণে তেওঁলোকে যেতিয়া এই আপডেটসমূহ লঞ্চ কৰিব সেই আপডেটসমূহ যাতে সিকিউৰলি লঞ্চ কৰে, যাতে তাত কোনো ধৰণৰ বাগ নাথাকে বা কোনো ধৰণৰ এনেকুৱা হুৰুঙা নাথাকে যিবিলাকৰ জৰিয়তে স্কেমাৰে আমাক স্কেম কৰিব পৰা কিবা চান্স থাকি যায়। গতিকে এই যিসমূহ আপডেট এই আপডেটসমূহ তেওঁলোকে কেতিয়া আনিব, কেতিয়া লঞ্চ কৰিব ইয়াৰ ওপৰত এতিয়ালৈকে মই ভিডিঅ' বনাই থকালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট পোৱা নাই। কিন্তু তেওঁলোকে কৈছে যে এইটো তেওঁলোকে UPI এপ্লিকেশ্যনসমূহত এই ফিচাৰসমূহ এটা এড কৰিবলৈ গৈ আছে। গতিকে আপোনালোকৰ যদি মোবাইল ফোনটোত ধৰি লওক ফিংগাৰপ্ৰিন্ট স্কেনাৰ নাই, ফেচ অথেন্টিকেট নাই, তেনেকুৱা ক্ষেত্ৰত সম্ভৱতঃ আপোনালোকে এইকেইটা ইউজ কৰিব নোৱাৰিব পাৰে। গতিকে আপোনালোকৰ অনুসৰি এই যিকেইটা তেওঁলোকে ফিচাৰ্ছ আনিছে এই ফিচাৰ্ছকেইটা আপুনি কি ভাবে, সিকিউৰ হয় নে নহয় বা এইকেইটা প্ৰয়োজন আছিলে নে নাই, আপোনাৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। মই যদি পাৰ্চনেল অপিনিয়ন দিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে এই যিকেইটা ফিচাৰ্ছ তেওঁলোকে আনিছে এইকেইটাত ধৰি লওক কিছুমান ভাল দিশো আছে, কিছুমান বেয়া দিশো আছে। ভাল দিশ কি, ধৰি লওক আপোনালোকে এতিয়া অতি সহজতে জাষ্ট ফিংগাৰপ্ৰিন্টটো স্ক্যান কৰি বা আপোনাৰ ফেচ অথেন্টিকেট কৰি আপোনালোকে পেমেন্ট কৰা সুবিধা হ'ব, একদম ফাষ্ট পেমেন্ট কৰিব পাৰিব। কিন্তু ইয়াত এটা অসুবিধা এইটো যে আপোনালোকৰ ধৰি লওক কোনোবাই যদি আপোনাক স্কেম কৰিব বিচাৰে, ধৰি লওক আপোনাৰ ফোনৰ লকটো বোলে জানে বা আপুনি ফিংগাৰপ্ৰিন্টটো দি থৈছে, আপোনাৰ ফিংগাৰপ্ৰিন্টটো লগাই মেলি আপোনাৰ ফোনৰ যিটো লক আছে সেইটো অপেন কৰিব, Google Pay, Phone Pay এইবিলাকো অপেন কৰি মেলি আপোনাৰ ধৰি লওক পেমেন্টটো কৰাৰ বহুতবিলাক চান্স থাকে। গতিকে সেইকাৰণে মই ভাবোঁ যে এই যিখিনি তেওঁলোকে আপডেট আনিব এইখিনি যাতে সিকিউৰলি তেওঁলোকে কৰে আৰু আপোনালোকৰ ফোনত যদি ধৰি লওক এইসমূহ ফিচাৰ্ছ
ৰিচাৰ্জ নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সময়মতে ইউজ কৰিব নোৱাৰিব পাৰে কিন্তু এইটো নহয় যে তেওঁলোকে পিন যিটো অপশ্যন আছে এইটো বোলে একদম আঁতৰাই দিব তেনেকুৱা নহয় আপোনালোকে পিন ইউজ কৰিও পে'মেণ্ট কৰা সুবিধাটো থাকিব মই ভাবোঁ যদি তেওঁলোকে অপশ্যন দি দিয়ে মানুহক যে ফেচ অথেণ্টিকেট বা ফিংগাৰ প্ৰিণ্টছৰ জৰিয়তে আপুনি পে'মেণ্ট কৰাটো বিচাৰে নে নিবিচাৰে সেই দুটা যদি অপশ্যন নিজৰ ওপৰত দি দিয়ে মানে মানুহজনে ডিচাইড কৰিব পৰা সুবিধা কৰি দিয়ে যে তেওঁ যদি বিচাৰে এইকেইটা অন কৰিব নিবিচাৰিলে তেওঁলোকে পিন থ্ৰু দিয়ে পে'মেণ্ট কৰা সুবিধা কৰি ল'ব যদি তেনেকুৱা তেওঁলোকে অপশ্যন দিয়ে মই ভাবোঁ সেইটো বেষ্ট হ'ব মানুহজনে নিজে ডিচাইড কৰি ল'ব যে তেওঁ কেনেকৈ পে'মেণ্ট কৰিব বিচাৰে তেওঁ যদি তিনিটাই অপশ্যনে পে'মেণ্ট কৰিব বিচাৰে তিনিটাই অপশ্যনে পে'মেণ্ট কৰিব যদি তেওঁ ভাবে যে মই পিনটোৰ জৰিয়তেহে বেছি চিকিউৰিটি দিয়া পিনটোৰ জৰিয়তে তেওঁ পে'মেণ্ট কৰা সুবিধাটো থাকিব ইয়াৰ ওপৰত আপোনাৰ মতামত কি নিশ্চয় মোক তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব অৱশ্যে পিছৰটো আপডেট হ'লে যিটো আহিছে PM কিষাণ আঁচনিখনক লৈ PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 21 নম্বৰ কিস্তি পইচা এই পইচাটো কেতিয়ালৈকে দিব আপোনালোকৰ মাজৰে বহুতে মোক কমেণ্ট কৰি সুধি আছিলে গতিকে PM কিষাণৰ যিটো 21 নম্বৰ কিস্তি পইচা এইটো এটা ৰিচেণ্টলি 4খন ষ্টেটত দিয়া হ'ল যিকেইখন ষ্টেটৰ ৰিচেণ্টলি বানপানী হৈছিলে বা বহুতবিলাক প্ৰাকৃতিক দুৰ্যোগ আহিছিলে সেই ষ্টেটসমূহক অলৰেডি তেওঁলোকে PM কিষাণৰ পইচা দি দিলে মানে আগতীয়াকৈ পইচাটো দি দিলে বাকী যিসমূহ ষ্টেট থাকে যিটো PM কিষাণৰ নৰ্মেল যিটো পইচা সকলোকে দিয়া হয় এই পইচাটো এতিয়া নিউজ 18ৰ ৰিপৰ্টৰ মতে আপোনালোকে 20 তাৰিখৰ আগত পোৱাৰ সম্ভাৱনা আছে কিন্তু অফিচিয়েল এতিয়ালৈকে কোনো ধৰণৰ আপডেট নাই যদি কিবা অফিচিয়েল আপডেট আহে মই জনাই দিম আপোনালোকক বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে PM কিষাণৰ ৰিচেণ্টলি পইচা মুকলি কৰিলে আমাৰ ষ্টেটসমূহত পইচা কিয় মুকলি কৰা নাই গতিকে সেই যিটো পইচা সেই পইচাটো কেৱল সেইসমূহ ৰাজ্যকে দিছে যিসমূহত ৰিচেণ্টলি বানপানী আহিছিলে প্ৰাকৃতিক দুৰ্যোগ কিবাকিবি হৈছিলে য'ত বহুত বিস্তৰ ক্ষতিসাধন হৈছিলে সেইবিলাক ষ্টেটক তেওঁলোকে আগতীয়াকৈ PM কিষাণৰ পইচা দি দিলে গতিকে অক্টোবৰৰ ভিতৰত আপোনালোকৰ PM কিষাণৰ পইচা কেতিয়া আহিব কেতিয়া নাহে ইয়াৰ ওপৰত অফিচিয়েল আপডেট অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বহুতে কৈছে যে দেৱালীৰ আগতো পইচাটো আহিব পাৰে কিন্তু এইটো আমি অফিচিয়েল আপডেট আহিলেহে গম পাম কিন্তু যিবিলাক ধৰি লওক ৰেপুটেডেড মিডিয়া হাউচ থাকে মিডিয়া পৰ্টেল থাকে সেইবিলাকৰ অনুসৰি আপোনালোকে 20 তাৰিখৰ আগত PM কিষাণৰ যিটো পইচা এই পইচাটো পাব পাৰে যদি ইয়াৰ ওপৰত অফিচিয়েল আপডেট আহি যায় মই নিশ্চয় আমাৰ হোৱাটছআপ চেনেলৰ জৰিয়তে আপোনাক আগতীয়াকৈ জনাই দিম আৰু চেনেলত আপোনালোকে ভিডিঅ' নিশ্চয় লাভ কৰিব গতিকে এই দুটাই আছিলে যে আপোনালোকক দিবলগীয়া আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ